ধুবুৰী নাট্য সন্মিলনৰ 7দিনীয়া কৰ্মশালাৰ শুভাৰম্ভ যোৱা 13 জুলাই 2024 খ্ৰীষ্ট তাৰিখৰ পৰা ধুবুৰী নাট্য সন্মিলনে ধুবুৰী কনিষ্ঠ ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা 7দিনীয়া নাট্য কৰ্মশালাৰ শুভাৰম্ভ হয়। এই কৰ্মশালাত ধুবুৰী চহৰৰ উপৰিও কৰিপুৰ গোলকগঞ্জ অৰ্থ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই শুভাৰম্ভণি অনুষ্ঠানত ধুবুৰী নাট্য সন্মিলনৰ সভাপতি নিৰ্মলেন্দু সেনগুপ্ত, সম্পাদক দীপঙ্কৰ দেৱ বৰাল, কোষাধ্যক্ষ বিশ্বজিৎ কলিতা, নাট্য সন্মিলনৰ কাৰ্যনিৰ্বাহক বিষয়ববীয়া সদস্য যথাক্ৰমে অহিত খান পেৰিছ, বিমল ৰায় সহ আন সদস্য আৰু ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গিয়াছ উদ্দিন আহমেদ, আবুল হাছান শ্বেখ, ধুবুৰী সাহিত্য সভাৰ সভাপতি উজ্জ্বল চক্ৰৱৰ্তী, সম্পাদক জাকিৰ হুছেইন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হেমেন চক্ৰৱৰ্তী, জিলা সভাপতি ভাস্কৰ বৰুৱা, ধুবুৰী জিলা সত্ৰ মহাসভাৰ সভাপতি ৰঞ্জিত ঘোষ, নাট্য সন্মিলনত প্ৰশিক্ষণ দিবলৈ অহা কুকুৰাচাৰ নিবাসী নাট্যকাৰ NSD প্ৰশিক্ষক জয়ন্ত নাৰ্জাৰী, নলবাৰী নিবাসী নাট্যকাৰ পৰিচালক অভিনেতা উৎপল দাস আৰু টংলা নিবাসী নাট্যকাৰ দীপু ৰাভা উপস্থিত থাকে। শুভাৰম্ভণি অনুষ্ঠানটি উদ্বোধন কৰে ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হকে। এই সভাতে ভাষণ প্ৰদান কৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নগেন ৰায়। সভাৰ আধ্যক্ষে বিশ্বজিৎ কলিতা। 7দিনীয়া নাট্য কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানৰ পিছত দিনৰ 12 বজাৰ পৰা কৰ্মশালা আৰম্ভ হয়। আহাৰ গ্ৰহণৰ পিছত আবেলি 5 বজালৈ কৰ্মশালা অব্যাহত থাকে। এইদৰে প্ৰথম দিনাৰ কৰ্মশালাৰ কাৰ্যসূচী সমাপ্ত হয়। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।